নমস্কাৰ, আজি মই আপোনালোকলৈ এয়া পিঠাৰ ৰেচিপি এটা লৈ আহিছোঁ। আপোনালোকে পাকঘৰত থকা বস্তুৰে এই পিঠাটো বনাব পাৰিব। হেলথিৰ লগতে টেষ্টিও হয়। আপোনালোকে ঘৰত ল'ৰা ছোৱালীক এইদৰে বনাই খুৱাব পাৰিব। এয়া দেখিছেনে কিমান ধুনীয়া হৈছে। এইদৰে আপোনালোকে ঘৰতে এই পিঠাটো পাকঘৰত থকা বস্তুৰে ল'ৰা ছোৱালীক বনাই এইদৰে দিব পাৰিব। আহকচোন ভিডিঅ'টোৰ মাজলৈ। পিঠাটো বনাম মই এয়া চুজিৰে এবাটি চুজি এইদৰে মিক্সিত গুড়ি কৰি লৈছোঁ। মিক্সিত অলপ এইদৰে গুড়ি কৰি ল'ব। এয়া মই বাতিটোৰে এবাটি দি দিছোঁ। এয়া মই বাতিটোৰে আধা বাটিৰ কম পিচি থৈ দিয়া চেনি দিছোঁ। আপোনালোকে মিঠাটো আপোনালোকৰ সোৱাদ অনুযায়ী দি দিব। এয়া সামান্য পৰিমাণৰ আধা চামুচৰো কম এয়া নিমখ দি দিছোঁ। নিমখ দিলে মিঠাৰ বেলেঞ্চটো খাবলৈ ভাল হয়। গোটেইখিনি মই এইদৰে এবাৰ মিলাই ল'ম। আপোনালোকে চুজিখিনি মিক্সিত এইদৰে মাৰি ল'ব। ধুনীয়া এটা গুড়ি হৈ যাব চাউলৰ গুড়িৰ দৰে। এইদৰে মই এবাৰ মিলাই ল'লোঁ। এইখিনি মোৰ ভালদৰে মিলাই লোৱা হৈ গ'ল। আপোনালোকে এবাৰ এইদৰে বনাব যদি বনোৱা নাই। এতিয়া ইয়াতে দি দিম মই এয়া আধা বাটি দৈ। আধা বাটিৰ অলপ বেছি হ'ব, মই দি দিছোঁ। আধা বাটি দিলেও হৈ যাব। চুজিৰ আধা। এই গোটেইখিনি এবাৰ এইদৰে মই মিলাই ল'ম। এইখিনি মিলাই ল'লোঁ। এয়া দেখিছেনে ডাঠ হৈ আছে। এতিয়া মই ইয়াত অলপ গাখীৰ দি দিম। এইদৰে গাখীৰখিনি দিও এইখিনি গোটেইখিনি মই ভালদৰে এয়া মিলাই ল'ম। খুব সোৱাদ লগা হয়। আপোনালোকে এইদৰে বনালে গম পাই যাব। এয়া দেখিছেনে এইদৰে মই মিলাই ল'লোঁ। এতিয়া মই 10 মিনিট সময় এইদৰে ঢাকনিৰে ঢাকি থৈ দিম। এতিয়া মই এইখিনি ঢাকনি গুচাই চাই লওঁ। এয়া দেখিছেনে চুজিখিনি ভালদৰে ফুলি আহিছে। ইয়াত মই আৰু অলপ গাখীৰ দি দিম। 5-6 চামুচ গাখীৰ দি দিছোঁ। আপোনালোকৰ গাখীৰ নাথাকিলে পানী দি দিলেও হৈ যাব। এবাৰ এইদৰে মিলাই লওঁ। এই গোটেইখিনি মই ভালদৰে এইদৰে মিলাই ল'লোঁ। আপোনালোকে দৈখিনি দি ভালদৰে মিলাই ল'ব। এইখিনি মই মিলাই লোৱা হৈ গ'ল। ইয়াত ইচ্ছা কৰিলে আপোনালোকে ড্ৰাই ফ্ৰুটছো দিব পাৰে। এতিয়া মই ইয়াতে দি দিম এয়া এচামুচৰ কম আধা চামুচ বেকিং পাউডাৰ দি দিছোঁ। বেকিং পাউডাৰৰ আধা মই বেকিং এয়া চ'ডা দি দিছোঁ। আপোনালোকে বেছি নিদিব। ইয়াত মই অলপ এয়া গাখীৰ দি দিছোঁ। দি এইখিনি আকৌ এবাৰ এয়া মিলাই ল'ম। এইখিনি লাহে লাহে এইদৰে মিলাব লাগিব। এয়া মই বেকিং পাউডাৰ আৰু বেকিং চ'ডাখিনি এয়া ভালদৰে এইদৰে মিলাই ল'লোঁ। এইটো জোখত ৰখাই দিব। ইয়াতকৈ বেছি ডাঠ বা পনীয়া হ'লেও ভাল নহ'ব। এয়া মই কেক টিন এটা লৈছোঁ। আপোনালোকৰ কেক টিন নাথাকিলে ষ্টিলৰ থালত বনালেও হ'ব, টিফিনৰ বাতিত বনালেও হ'ব, যি থাকে। ইয়াত মই অলপ ঘি সানি লৈছোঁ। অলপ ঘি সানি ল'ব। এতিয়া মই এয়া পিঠাৰ মিশ্ৰণখিনি ইয়াতে দি দিছোঁ। এয়া মই ভালদৰে দি দিলোঁ। এতিয়া মই কেক টিনটো অলপ এইদৰে থেপথেপাই দিছোঁ। এয়া মই চচপেন এটাত এয়া এগিলাচ পানী এয়া উতলিব দিছোঁ। এখন ঢাকনি দি দিছোঁ। ষ্টেণ্ড থাকিলে ষ্টেণ্ড দিলেও হ'ব। এইদৰে ঢাকনি এখন দি ঢাকনিৰে ঢাকি মই 10 মিনিট সময় এইদৰে থৈ দিম। 10 মিনিট সময়ৰ পাছত মই চাই আছোঁ। এয়া মই 10 মিনিট সময়ৰ পাছত চাইছোঁ। এয়া দেখিছেনে পিঠাটো কিমান ধুনীয়াকৈ ফুলি আহিছে। এইদৰে শলা এডাল ল'ব। চাই লওঁ। এয়া দেখিছেনে কোনো ধৰণৰ লাগি অহা নাই। পিঠাটো মই নমাই ল'ম। আপোনালোকে হাই ফ্লেমত পিঠাটো
সিজাব। মই পিঠাটো নমাই ল'লোঁ। আপোনালোকে এইদৰে বনাব। ৰাতিপুৱাৰ ব্ৰেকফাষ্টতো ল'ৰা ছোৱালীক এইদৰে দিব পাৰিব। এতিয়া মই অলপ ঠাণ্ডা হোৱাৰ কাৰণে এইদৰে থৈ দিম। পিঠাটো ঠাণ্ডা হৈ গ'ল। এতিয়া মই কেক টিনটোৰ পৰা উলিয়াই ল'ম। ছাইডটো অলপ এইদৰে দি দিব। এৰ খাই আহে, তথাপি এবাৰ এইদৰে ঘূৰাই দিব চুৰিখন। এইদৰে দি এয়া দেখিছেনে কিমান ধুনীয়া হৈছে। আপোনালোকে এইদৰে ট্ৰাই কৰিব। এতিয়া মই আপোনালোকক কাটি দেখাম। এইদৰে এয়া মোৰ পিঠা ৰেডি হৈ গ'ল। আপোনালোকে এইদৰে বনাই খাব। ল'ৰা ছোৱালীয়ে আপোনালোকক খুজি খুজি খাব। এই পিঠাটো আপোনালোকে বনাই দিব। আপোনালোকে বনাই খাই কেনে পায় কমেণ্টত জনাব। ধন্যবাদ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে।